তাৰ আজি তিলানী মই ভাবিলে মোৰ চকু পালি ওলায়। হিচাপবোৰ হ'ব আৰু কোনোবা যদি নেতা MLA বাংলাদেশীকেইটাক বচাম বুলি ভাবিছে, মই সেই MLA জনকো কৈ দিছোঁ আপুনি বচাব নোৱাৰিব, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। আমি শিৱসাগৰত বাংলাদেশীৰ হাতত মৰিবলৈ জন্ম লোৱা নাই। এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব। শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব। তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে, আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব। তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব। মই শৃংখল চলিহাৰ চকুত চকু পানী দেখা নাই, কিন্তু মই আজি সতীৰ্থই এজন সতীৰ্থ, তেওঁৰ সতীৰ্থ বুলি ক'লেও বোলো তেওঁ একেবাৰে অন্তৰংগ আপোনাৰ বন্ধু ন, তেওঁ একে সমনীয়া হয়, কিন্তু মানে মোক খুব শ্ৰদ্ধা কৰিছিলে। তেওঁ যিখিনি কৰিছিল বা বৰ্ণাক্ৰান্তৰ কাৰণে যিখিনি কৰিছিল, তেওঁ সেইখিনি সঁচাকৈ প্ৰশংসনীয়। আৰু তাৰ কাৰণে আজি গোটেই শিৱসাগৰ নাজিয়া ৰাইজে আচলতে তেওঁৰ যিটো মৃত্যু, সেই মৃত্যুত চকু পানী টুকিছে বা তেওঁৰ যিটো পৰিকল্পিত হত্যাৰ ইতিমধ্যে কথা চলি আছে, সেই হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ কাৰণে কিন্তু সৰ্বত্ৰে দাবী উত্থাপন হৈছে। মই তাক খুব মৰম কৰিছিলোঁ। আৰু সি বিল-আচি থানাৰ সৈনিক কেনে সি পৃথক আৰু অনন্য, তাৰ নিজৰে ঘৰ নাই, সি লোকৰ ঘৰ বনাই আছে। তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব। অসমৰ মানুহে নেদেখা প্ৰতিবাদ হ'ব শিৱসাগৰত, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। তাৰ বাবে সন্দেহযুক্ত প্ৰত্যেক মানুহ সাজু থাকক। কালপিতটোৱে মহিলাকেইজনী, তদন্তত বাকীবোৰ ওলাব। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ, অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু কথা বতৰাবোৰ হৈছে আমি শিৱসাগৰত বাংলাদেশীৰ হাতত মৰিবলৈ জন্ম লোৱা নাই। শিৱসাগৰক জাতি বৰঘৰ কৈ থাকোঁতে ইয়াত গোটেই বাংলাদেশী সোমালে। চিন্তামণি গড়ত অসমীয়া মানুহে মাছ মাৰিব নোৱাৰে, গোটেই বাংলাদেশী। এটা ৰাজনৈতিক দলৰ মানুহে সংৰক্ষণ দিছে। শিৱসাগৰ বিধায়কে আজিলৈকে কোৱা নাই যে শিৱসাগৰত বাংলাদেশী আছে, তেওঁ উল্টা কথাটো কয় যে শিৱসাগৰত এজনো বাংলাদেশী নাই। এতিয়া কথা বতৰাবোৰ হৈছে আক্ৰমণ হ'ল যেতিয়াতো প্ৰত্যাক্ৰমণ হ'ব। জীয়া জাতিৰ চৰিত্ৰ হৈছে প্ৰত্যাক্ৰমণ কৰাটো, মাৰ খাই থকাটো জীয়া জাতিৰ চৰিত্ৰ নহয়। আৰু সেইকাৰণে প্ৰত্যাক্ৰমণ হ'ব। শিৱসাগৰৰ ইতিহাসত নোহোৱা নোপোজা প্ৰত্যাক্ৰমণ হ'ব, অতি শীঘ্ৰে হৈ আছে। নোহোৱা নোপোজা আৰু এইকেইটাক এনকাউণ্টাৰ কৰিব লাগিব। এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব। শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব। আৰু এতিয়া যুদ্ধ ঘোষণা কৰিছে আৰু সেই প্ৰত্যাহ্বানক আমি স্বীকাৰ কৰিছোঁ। তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে, আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব। এতিয়া এইটো ক্ষেত্ৰত এনকুৱাৰী কৰিব লাগে। আমি দিছোঁতো তথ্যবোৰ, বিহুবৰ চন্তকত ক'ত বাংলাদেশী আছে আমি দিছোঁ তথ্যবোৰ। ৰেলৱে কলনীৰ ওচৰত গোটেই বাংলাদেশী, নদীৰ পাৰে গোটেই বাংলাদেশী, সেইখিনি তথ্য দিয়া হৈছে। বদৰুদ্দিন আজমল আহি তেনেকুৱা এটা প্ৰেক্ষাপট শিৱসাগৰত বা নাজিয়াত আহি সৃষ্টি কৰিব গ'ল, বনাব পাৰে, এনেকুৱা এটা নেক্সাছ বনাব পাৰে। কাৰণ 7,000 মানুহ 19 তাৰিখে বানপানী হৈছে, 23, 24, 25 তাৰিখমানৰ পৰা বাংলাদেশী সোমাইছে। সিহঁতি ৰিলিফৰ নামতে সোমাইছে বা কিবা নামতে, আৰু সেই সময়ত পৰিস্থিতি ভয়ানক। কিন্তু সিহঁতে সেইটো সুযোগ লৈ পেলাই সিহঁতে বিহুবৰ চন্তকত সোমাই দিলে, য'ত নেপালী খুটিত যিখিনি মানুহৰ মৃত্যু হ'ল বা যাৰ ঘৰ উটি গ'ল, সেইবোৰ জেগাত এতিয়া বাংলাদেশী। অসম চৰকাৰলৈও আপোনালোকে এটা দাবী জনাব যাতে ঘৰটো বনোৱাৰ ক্ষেত্ৰত অলপ আৰ্থিক সাহাৰ্য দিয়ে। আমিও বনাই দিম, আমাৰ যিমানখিনি ল'ৰা আছে সকলোৱে আমি মিলি বনাম। অসম চৰকাৰে বা তাৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁয়ে যদি অলপ সহায় কৰে আমাৰ সুবিধা হ'ব। যিহেতু সিটো নায়েই, মানস নাই, গতিকে তাৰ যিটো পৰিয়াল বা তাৰ যিখন ঘৰ, সেই ঘৰখন যাতে চৰকাৰে অনতি পলমে যাতে চৰকাৰে তেওঁ কিছু নিৰ্মাণৰ কাম বা নিৰ্মাণ কৰিবলৈ যাতে ইয়াৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইক এটা তেওঁ বাৰ্তা দিয়ে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, সেইটো কিন্তু তেওঁ অনুৰোধ জনাইছে। আৰু আমিও লগতে DY365 তৰফৰ পৰা ময়ো ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা ময়ূৰ বৰগোহাঁইলৈ বা আমাৰ যিখন আমাৰ বিধায়ক আছে, আমাৰ অখিল গগৈ আছে বা আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ যে তেওঁ অতি সোনকালে তেওঁৰ যিটো বাসগৃহ, সেই বাসগৃহটো যাতে ভালদৰে নিৰ্মাণ কৰি দিয়ে। আৰু এইখিনিতে মই কিছু আপডেট দি থওঁ। ইতিমধ্যে শৃংখল চলিহাই ক'লে যে 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তাত বহুকেইগৰাকী মহিলা আছে, 6গৰাকী হ'ল এতিয়ালৈকে, এগৰাকী আৰু আপডেট আছে, আৰু 4জন। তেওঁলোকে FIR-ত প্ৰায় 10জন মানুহৰ নাম দিছিল, আৰু সেই 10জনৰ ভিতৰত ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰিছে। মই আৰক্ষীৰ লগত যোগাযোগত আছোঁ। কংকনজ্যোতি শইকীয়া, তেওঁৰ ইষ্টাৰ্ণ ৰেঞ্জৰ তেওঁৰ DIG ইতিমধ্যে আহি তেওঁ কালিয়ে বাহৰ পাতি আছে। তেওঁ গোটেই পিঅ'টো তেওঁ নিজে গৈছে, পিঅ'লৈ গৈ তেওঁ গোটেই বিষয়বিলাক তেওঁ চালি জাৰি আছে। লগতে ৰবীন কুমাৰৰ তেওঁ FSL-ৰ টীম এটা ইতিমধ্যে কালি ৰাতিয়ে আহি ইয়াত উপস্থিত হৈছে, আৰু FSL-ৰ টীমটো লৈ বৰ্তমান ৰবীন কুমাৰ, কংকনজ্যোতি শইকীয়া, আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, এডিশ্যনেল অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, নাজিৰাৰ SDPO, সকলোখিনি পিঅ'লৈ ইতিমধ্যে ৰাওনা হ'ব। আৰু পিঅ'লৈ গৈ পুংখানুপুংখকৈ পিঅ'টোৰ পৰা যিখিনি নমুনা সংগ্ৰহ কৰিব লাগে, এই যিটো কেছডাৰী দিব লাগিব, আৰু কেছডাৰী যাতে নিখুঁতভাৱে যাতে এই যিকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোক যাতে কোনো ধৰণৰ আইনী মেৰপেচৰ পৰা যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে এটা নিখুঁত এখন কেছডাৰী তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। তাৰ কাৰণে যিখিনি যাৱতীয় কাম কাজ, সেই কাম কাজখিনি ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আমাৰ এটা ল'ৰা মৃত্যু হৈছে, বাংলাদেশে 4টাই মৃত্যু হোৱাত কি আপত্তি আছে? অসম পুলিচলৈ অনুৰোধ, মুখ্যমন্ত্ৰীলৈ অনুৰোধ, অভিভাৱক মন্ত্ৰীলৈ অনুৰোধ।